আকাশবাণী গুৱাহাটী নিবেদন কৰিছো এখনি প্ৰামাণ্য আলেখ্য অভিশপ্ত জলাধাৰ ৰচনা আৰু প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু ৰূপান্ত কুমাৰ দাসৰ এয়া শুনক প্ৰামাণ্য আলেখ্য অভিশপ্ত জলাধাৰ সবৰে একেটা বেমাৰ ডিঙি চিঙি লৰচৰ কৰিব নোৱাৰো এনেকাই থাকিব লাগে গাঁঠিয়ে গাঁঠিয়ে বিষ আৰু নাৰবিলাক টানা টানি কৰি ব্ৰেন কৰি দিছে এয়া নগাঁও জিলাৰ হোজাই মণ্ডলৰ অন্তৰ্গত তপতজুৰি এলেকাৰ ফ্ল'ৰচিছ ৰোগত আক্ৰান্ত এগৰাকী মহিলা মানে আগতে মই স্কুল যাওঁতে ভালে আছিলো সকলো ভালে আছিলে আৰু দামকুলা পানী খাই আছিলো চৰকাৰী দামকুল আছিল হালিমা বেগম ল'ৰা তিনিটাও বিকলাংগ হৈ আছে জন্মত নহয় 1.5 বছৰ 2.5 বছৰ এনেকা যাওঁতৰ পৰা এনেকা হৈছে বেমাৰটো দমকলৰ পানী খাইছে ফ্ল'ৰচিছ অসমৰ বিভিন্ন অঞ্চলৰ ৰাইজে খোৱাপানী হিচাপে ভূমিজল ব্যৱহাৰ কৰি ফ্ল'ৰচিছ ৰোগত আক্ৰান্ত হৈছে উল্লেখযোগ্য যে পানীৰ পৰা ফ্ল'ৰাইড নিলগনৰ বাবে এটি বিশেষ ব্যৱস্থাৰ উদ্ঘাটন কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ অধ্যাপক ডক্টৰ ৰবীন্দ্ৰ কুমাৰ দত্তই আমি বিচাৰিছিলো ডক্টৰ দত্তৰ সেই ব্যৱস্থাৰ বহুল প্ৰচাৰ হওক এই উদ্দেশ্যেই আমি লগ ধৰিছিলো ডক্টৰ দত্তক এই ক্ষেত্ৰত ডক্টৰ দত্তৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ আঁৰৰ কাহিনী শুনি আমি নিশ্চুপ হৈ পৰিলো আমাৰ অসমতো টিউবৱেল ব্যৱহাৰ কৰা খুব বেছি বছৰ হোৱা নাই 15 বছৰমান হৈছে কিছুমান জেগাত আৰু বেছি হৈছে কিন্তু বিলাক খুব দুখীয়া মানুহ শ্ৰেণীৰ গাতহে আপুনি দেখিব পায় কেঞ্চাৰৰটো আপোনাৰ ইয়াত জানে কিমান মোৰ খুব দুখ লাগে কথাটো ক'ব বেয়া পাওঁ মোৰ দেউতা কেঞ্চাৰত ঢুকাইছে মোৰ দাদাও ঢুকাইছে উইণ্ডেও ঢুকাইছে আৰু মোৰ যিটো বেষ্ট ফ্ৰেণ্ড সিও ঢুকাইছে আৰু এইবিলাক কিছুমান কাৰণ যিবোৰ কাৰণত মই এই কামবোৰ কৰি থাকো খোৱাপানীত থকা আৰ্ছেনিকৰ বাবে নিজ পিতৃ ভাই বন্ধুক হেৰুৱাই শোকবিহ্বল হৈ পৰা ডক্টৰ দত্তই ইতিমধ্যে আৰ্চিৰন নিলগন নামৰ পদ্ধতি উলিয়াই আৰ্ছেনিক নিলগনৰ ব্যৱস্থা কৰিছে অসমৰ পানীত কেতিয়া ফ্ল'ৰাইড ধৰা পৰিল ডক্টৰ দত্তই ক'লে এবি পল নামৰ এজন পাব্লিক হেল্থ ইঞ্জিনিয়াৰে কাৰ্বি আংলঙত আছিলে তেওঁ এডিচনেল চিফ ইঞ্জিনিয়াৰ তেওঁ 1999-2000 চনত তেনেকুৱা মানতে তেওঁ ফিল্ডত যাওঁতে তাৰ কিছুমান ফ্ল'ৰচিছৰ চিমটম দেখি সন্দেহ কৰি পানী টেষ্ট কৰি পেলাই তেওঁ কথাটো পাইছিলে প্ৰথম আৰু সেইটোৱে প্ৰথম ফাইণ্ডিং অসমত এবি পাল অমলেন্দু বিকাশ পাল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা হিচাপে অৱসৰ গ্ৰহণ কৰা শ্ৰী পালক আমি লগ ধৰিলো মই যেতিয়া 1997 সালত মই এডিশনাল চিফ ইঞ্জিনিয়াৰ হিচাপত কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আহিছিলো তেতিয়া ভবা নাছিলো এই সমস্যাৰ কথা 1999 চনত জুন মাহত মই টেকালং যোৱাত যেটো বাগপানী অঞ্চল বুলি কয় সেই অঞ্চলত প্ৰথমতে এজন মানুহক দেখা পালো যাক চাই পেলাই মোৰ ধাৰণা হ'ল যে হি ওয়াজ সাফারিং ফ্রম এ পিকুলার ডিজিজ হুইচ ইজ কল্ড ফ্লোরোসিস তো তেখেতক দেখাৰ পিছতে মই অনুসন্ধান আৰম্ভ কৰিলো পানীৰ স্যাম্পল গোটাই পেলাই মই নিজা এটা ল্যাব আছিল সেইটো ল্যাবত চালো ইন্ডিকেশনটো পালো যে ফ্লোরাইড আছে কিন্তু দিগদাৰিটো হ'ল কি যে আমাৰ হাতত যে লিটাৰেচাৰ আছিল ৰাজীৱ গান্ধী টেকনলজি মিশন সেন্ট্রাল গ্রাউন্ড ওয়াটার কিতাপ তাতে লিখিছে নৰ্থ ইষ্টৰ নিজৰ কোনো ফ্লোরাইড নাই আমাৰ ডিপাৰ্টমেণ্টে তেনেকৈ কোৱা নাই সো আমি এইটো স্যাম্পল পঠালো অল ইণ্ডিয়া ইনষ্টিটিউট হাইজিন এণ্ড পাব্লিক হেল্থৰ কলিকাতাত পঠালো 1999 জুন মাহত তেওঁলোকে ৰিপৰ্ট দিলে ইয়েছ হিউজ ফ্লোরাইড কোনো এইটো কথাটো বিশ্বাস কৰা নাছিল ডক্টৰসকলেও বিশ্বাস কৰা নাছিল ডিপাৰ্টমেণ্টেও বিশ্বাস কৰা নাছিল
ইতিমধ্যে আমি ফ্লোৰোসিছৰ সমস্ত তথ্যপাতি যোগাৰ কৰিলোঁ। ডক্টৰ দীপঙ্কৰ চক্ৰৱৰ্তী কলিকাতাৰ পৰা তেখেতে নিজাববীয়া কৰি আহিলে, আমাৰ পৰা শুনি পেলাই তেখেতে বিভিন্ন জেগা ভ্ৰমণ কৰিলে। ময়ো তেখেতৰ লগত আহিছিলোঁ হালদিহাটীত, তেতিয়া 2000 জানুৱাৰী মাহত। আহি পেলাই আমি এইবিলাক শনাক্ত কৰিলোঁ। তাৰপিছত আমি তাৰ পৰা ইউৰিন চেম্পল কালেকশ্যন কৰিলোঁ, ফ্লুইড পোৱা গ'ল। তেতিয়া সৰ্বভাৰতীয় পৰ্যায়টো মানি ল'লে আৰু চেণ্ট্ৰেল গ্ৰাউণ্ডত আবোৰ নিজাববীয়াকৈ ছাৰ্ভে কৰিলে, তাৰ মানি ল'লে। তেওঁলোকে নিজে ভুলটো স্বীকাৰ কৰিলে, সেইটো শুদ্ধৰাই ল'লে। অসমৰ ভূজলত ফ্লৰাইড থকা কথা নিশ্চিত হ'ল। ইয়াৰ সম্পূৰ্ণ তথ্য জানিবলৈ আমি লগ ধৰিলোঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও কাৰ্যালয়ৰ অধীক্ষক অভিযন্তা অন্নমোহন বৰাক। আমাৰ নগাঁও ডিষ্ট্ৰিক্টত টোটেল 249 হেবিটেশ্যনত আমাৰ ফ্লুইড আছে। তাৰে ভিতৰত হোজাই আমাৰ ডিভিজন এটা আছে, তাতে 287, নগাঁও ডিভিজনত 50 আৰু কলিয়াবৰ ডিভিজনত 12খন। আৰু হোজাই ইজ মেইনলি এফেক্টেড হয় কেনেকুৱা, আমাৰ যিটো কাৰ্বি আংলং বৰ্ডাৰ, এডজাচেণ্ট কাৰ্বি আংলং বৰ্ডাৰ, তাতে মেইনলি বেছি ফ্লুইড পোৱা হৈছে। আৰু নগাঁও যিখিনি আছে 50 হেবিটেশ্যন, তাতে ফ্লুইডৰ পাৰ্চেণ্টেজটো হ'ল লোৱাৰ, ইজ ৰেঞ্জিং ফ্ৰম এবাউট 4 to 5, মেক্সিমাম 5। আৰু কলিয়াবৰটো তেনেকুৱা আছে, দুখনমান হেবিটেশ্যনত আছে অলপ বেছিকে। এয়া সবাতোকৈ বেছি ফ্লৰাইড পোৱা নগাঁও জিলাৰ তথ্য। পিছে মধ্য অসমৰ বেছিভাগ অঞ্চলতে ভূজলত ফ্লৰাইড আছে। আচলতে চেণ্ট্ৰেল আছাম, মধ্য অসমৰ যিকেইখন জিলা আছে, তাৰ প্লেইন অঞ্চলখিনিত ফ্লৰাইড আছে জেগাই জেগাই, চবতে নহয়। যেনে নগাঁৱৰ দক্ষিণ অঞ্চলত আছে, ধৰক কঠীয়াতলিৰ পৰা লংকাৰ অলপ উত্তৰলৈকে, লংকাৰ ফালে নাই। তাৰপিছত ডবকা অঞ্চলটোতো আছে, তাৰপিছত সেইপিনে নীলবাগান, আকাশীগংগা সেই অঞ্চলটো, তাৰ পাৰখোৱা, তাৰপিছত পাৰখোৱাইদি কাৰ্বি আংলঙত গ'ল। কাৰ্বি আংলঙত যিখিনি প্লেইন এৰিয়া যিটো আছে গোটেইটোতে এফেক্টেড। হাওৰা ঘাটৰ পৰা আপোনাৰ দেনগাঁও, টেকলাংজুং, গোটেই এৰিয়াত বাঘপানী, সেই গোটেই অঞ্চলটো। আনকি আমলখি অঞ্চলতো আছে একেধৰণে। আমি আমলখি অঞ্চলত কুঁৱাৰ পানীটো ফ্লৰাইড পাইছিলোঁ। সৰ্বাধিক ফ্লৰাইড পোৱা নগাঁৱৰ হোজাই মহকুমালৈ আমি গৈছিলোঁ কিমান মানুহ ক্ষতিগ্ৰস্ত হৈছে সেই বিষয়ে জানিবলৈ। হোজাই ডিভিজনৰ অন্তৰ্গত আমাৰ এপ্ৰক্সিমেট 1500 মানুহ আমাৰ ফ্লৰাইডত আক্ৰান্ত হৈ আছে। এয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা জয়দেৱ নাথ। যিবোৰ চাইল্ড আছে সেইবোৰৰো এতিয়া এফেক্ট হৈছে। আমি উপস্থিত হলো নগাঁৱৰ আকাশীগংগা পঞ্চায়তৰ অন্তৰ্গত তপতজুৰি গাঁৱত। লগ ধৰিলো স্থানীয় ব্যক্তিক। আমাৰ উপৰিপুৰুষ অৰ্থাৎ 70-80 বছৰীয়া মানুহবিলাকৰ প্ৰথমতে হোৱা নাছিলে, তেওঁলোকে বুৱতী নদীৰ পানী খাই আছিলে। এয়া তপতজুৰিৰ স্থানীয় যুৱক মিলাৰাম দেউৰী। তাৰপিছত নেক্সট জেনেৰেশ্যন পিছৰ পৰা মানে এফেক্ট হৈছে, কাৰণ ইয়াত দমকল যেতিয়া 130 ফুট গভীৰৰ পৰা পানী ওলাই যেতিয়া খাইছে তেতিয়া হৈছে, কিন্তু বুৱতী নদীৰ পানী খাওঁতে এই ফ্লৰাইড হোৱা নাছিলে। তাৰপিছতে আজিৰ পৰা 8-9 বছৰ আগত এই চৰকাৰৰ ফালৰ পৰা ইয়াত ইউনেস্কোৰ আণ্ডাৰ ৰিচাৰ্চমেনবিলাক আহিছিলে। তেওঁলোকে আহি ছইল টেষ্ট, ৱাটাৰ টেষ্ট কৰি ক'লে যে 40 ফুটৰ তলৰ পানীখিনি খালে ফ্লৰাইড এফেক্ট হয়। গতিকে তেতিয়াৰ পৰা আমি গম পাইছোঁ। মিলাৰাম দেউৰীয়ে দমকলৰ পানীৰ পৰা ফ্ল'ৰচিছ হোৱাৰ কথাটো উনুকিয়ালে। আমি শংকিত হলো। কথা পাতিলো আৰু 2-3জন গঞাৰ সৈতে। বয়স বেছি হোৱা নাই, 30। মানুহে কিমান বুলি ভাবে? এতিয়াতো বুঢ়ী নিচিনা দেখা হৈছে। কিয় হ'ল এইটো? পানীৰ কাৰণে হৈছে নেকি এইটো? দমকলৰ পানীয়ে খাইছো। দমকলৰ পানী মানে আমাৰ যেতিয়া মা আৰু দেউতা আহিছে তেতিয়াৰ পৰাই খাইছে ইয়াত। দমকলটো নিজৰ আছিলে নে? নিজৰ নহয়, চৰকাৰী দমকল আছিল। এই অঞ্চলটোত বহুতো আছে, এঘৰত 4টা-5টাকে মানে বেমাৰী ৰোগী আছে। দমকলৰ পানী খুৱাই মানে বেমাৰ। এই চৰকাৰী দমকলৰ পৰাই ফ্ল'ৰচিছ হ'ল নেকি? এয়া অধ্যাপক ডক্টৰ দত্ত। সেই সময়ত ভবা হোৱা নাছিলে ফ্লৰাইড আছে বুলি, কাৰণ পিছতহে ওলাইছে ফ্লৰাইড আছে বুলি। আৰু তেতিয়ালৈকেতো
কথাটো প্ৰশ্নই উদয় হোৱা নাছিলে, কাৰণ পুখুৰীৰ পানী মানুহে ব্যৱহাৰ কৰিছিলে, নদীৰ পানী ব্যৱহাৰ কৰিছিলে, তাততো ফ্ল'ৰাইড নাথাকে, গতিকে ফ্ল'ৰচিছো নাছিলে। গতিকে টিউবৱেল দি দিয়াৰ পিছতহে মানে এইটো হৈছে। প্ৰথমতে জানা হলেতো নিদিলেহেঁতেনে, তাৰপিছতে এইবোৰ উইথড্ৰ কৰিছে আৰু। এই দমকলৰ বিষয়ে সুধিছিলো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীক্ষক অভিযন্তা শ্ৰী বৰাক। ডিপ টিউবৱেল একচুৱেলি প্ৰথমতে ষ্টেজত আছিলে, সেইবিলাক আমি অলৰেডি য'ত ফ্ল'ৰাইড এফেক্টেড এৰিয়া আছে তাৰ পৰা আমি ডিপ টিউবৱেলবিলাক এৰি পেলাই আমি বেলেগ স্কিম আমি ৰিভাৰ চ'ৰ্চত গৈছো। টিউবৱেলবিলাকত আমি আচলতে যিবিলাক আমাৰ হৈছে আমি বন্ধ কৰি দিছো, ৰেড মাৰ্ক এটা মাৰি পেলাই বন্ধ কৰি দিয়া হৈছে। সেইখিনি আমি কৈছো যে নেখাব পানী, আমি যিটো ছাপ্লাই দিছো সেই পানীটো খাওক, যাতে ফ্ল'ৰচিছত আক্ৰান্ত নহয়। ৰঙা ক্ৰছ চিহ্ন আঁকি চৰকাৰী দমকলৰ পানী খাবলৈ ৰাইজক বাৰণ কৰা হ'ল আৰু লগে লগে ইউনিচেফৰ সহযোগত কুঁৱাৰ ব্যৱস্থা কৰা হ'ল। কিন্তু ৰাইজ এই বিষয়ে সম্পূৰ্ণ সজাগ হোৱাৰ আগতেই বিভাগ তথা ইউনিচেফৰ কৰ্মকৰ্তা সেই অঞ্চলৰ পৰা আঁতৰি আহিল আৰু ৰাইজে পুনৰ খাবলৈ ল'লে ফ্ল'ৰাইডযুক্ত দমকলৰ পানী। এই কথা ব্যক্ত কৰিলে অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা অমলেন্দু বিকাশ পালে। ইয়াতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা লগালগি কিছুমান ব্যৱস্থা কৰা হ'ল। তাৰ এটা আছিল ৰিংৱাল, যিটো ৰিংৱালত ফ্ল'ৰাইড নাছিল। ইউনিচেফ নিজে আগবঢ়াই আহিলে, তেওঁলোকে 15টামান ৰিংৱাল দিলে। তো সেইখিনি আমাৰ কৰা হৈছিল। তাৰপিছত এটা বস্তু দেখা পালো, যেতিয়া ইউনিচেফৰ পৰা কাম বন্ধ কৰা হৈ গ'ল, PHE পৰাও মানে ICটো ৰাইজক বুজোৱা, ৰাইজৰ লগত লাগি থকাটো কাম বন্ধ কৰা হৈ গ'ল। কাৰণ পানী যোগান কৰি দিছো, যিবিলাকত বেয়া পানী ডেট মিনছ ফ্ল'ৰাইড বেছি আছে তাতে আমি ৰেড ক্ৰছ মাৰি দিছোঁ, চাইনবোৰ্ড দি দিছিলোঁ। আমাৰ এটা ধাৰণা হ'ল ৰাইজে এইটো বুজি পাইছে, ৰাইজে এইটো কৰি ল'ব, কিন্তু সেইটো কিন্তু নহ'ল। আমি দেখা পালোঁ যেতিয়া আকৌ ৰিঙলবিলাকে হওক বা গোন্ধাইছে, কিছু অলপ আইৰণ আছে, কিবা এটা কালাৰ চেঞ্জ হৈছে, কিবা এটা হৈছে, ৰাইজে কিন্তু সেই পুৰণা টেবুলতে গুচি গ'ল। ৰাইজৰ ওচৰত মানে ফ্ল'ৰাইড কথাটো ভালকৈ সোমোৱা নাই। এই অকণমান ভুলৰ বাবেই হোজাই মহকুমাৰ বহু শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে শাৰীৰিকভাৱে অক্ষম হৈ পৰিছে। খোজ কাঢ়িব নোৱাৰো, স্কুলত যাব নোৱাৰো। এয়া কণমানি শিশু চাহিজুদ্দিন। বহুত আছে, এইটো স্কুলতো আছে, আমাৰ ক্লাছত 10-12টা আছে। এই দমকলৰ পানীত পোৱা ফ্ল'ৰাইডৰ পৰিমাণ শুনিলে আপুনিও শংকিত হৈ পৰিব। পানীত আচলতে মিনিমামটো অকণমান থকা উচিত, 1 ppm থাকিলে ভালেই মানুহৰ দাঁতৰ বা হাড়ৰ কাৰণে। কিন্তু আটাইতকৈ বেছি পাইছিলোঁ টেকলাংজুঙৰ এটা টিউবৱেলত পাইছিলোঁ, এইটো 23 ppm আছিলে, সাংঘাতিক বেছি। তাৰপিছত পাইছিলোঁ নগাঁৱৰ তপতজুৰিৰ এটা টিউবৱেলত। এইবিলাক চব পাব্লিক হেল্থে দিয়া টিউবৱেল আছিলে। তপতজুৰিৰ টিউবৱেলটোত আমি 16 ppm পাইছিলোঁ পাৰ্টছ পাৰ মিলিয়ন। ফ্ল'ৰচিছে আজি বহু পৰিয়ালক আৰ্থিক অনাটনৰ গৰাহলৈ ঠেলি দিছে। যিসকল এফেক্টেড হৈছে ফ্ল'ৰাইডৰ পৰা, তেখেতসকলৰ আৰ্থিক অৱস্থাটো একেবাৰেই বেয়া লগা। এয়া বাসুদেৱ দেউৰী, স্থানীয় যুৱক। মালাকাৰ বুলি এটা পৰিয়াল আছে, তেওঁলোকৰ ঘৰৰ সম্পূৰ্ণ সদস্যই আক্ৰান্ত। ইমানকে আক্ৰান্ত তেওঁলোকে, মানে উপাৰ্জনৰ কাৰণে তেওঁলোকে যাব নোৱাৰে, শাৰীৰিক বিষ খুব আছে। গতিকে দিনক দিনে তেওঁলোকৰ আৰ্থিক অৱস্থাটো বেয়া হৈ গৈ আছে। তেনেকুৱা যিসকল বেছিকৈ আক্ৰান্ত হৈছে একেবাৰে বেয়া লগা দিশলৈ গতি কৰি আছে। শ্ৰী দেউৰীয়ে উল্লেখ কৰা শ্ৰী মালাকাৰৰ দুৱাৰদলিত আমি উপস্থিত হৈছিলো। অৰ্চনা মালাকা, মোৰ মাও সেনেকা, ভাইটিৰ এনেকা ভৰিটো ব্ৰেন হৈ গ'ল। তাৰপিছত দাদাটো মোৰ নিচিনাই ডিঙি চিঙি লৰচৰ কৰি মানে ওপৰ দি চাব নোৱাৰে। 4জনৰে মানে সেনেকাই। 11 যদি 4-5টা যদি বেমাৰী হয়, কোনে পৰিচয় কৰি খুৱাব ন? সেনে দেউতা ঢুকাল, দেউতাৰো এনেকাই আছে। গাখীৰ খাব লাগে, শাক পাচলি খাব লাগে। এতিয়া গাখীৰ ক'ত পাম ছাৰ? আমি লাল চাহ খাব বাধা কৰিছে। এতিয়া আমি গাখীৰ চাহ ক'ৰ পৰা খাম? আমি গাখীৰ কিনিবলৈ আমাৰ উপাৰ্জন কৰা মানুহে নাই। হয়, লাল চাহ অৰ্থাৎ ফিকা চাহ খাবলৈও মানা কৰা হৈছে।
মানা কৰিছে ফ্ল'ৰচিছ সম্পৰ্কে গভীৰ অধ্যয়ন চলোৱা হায়দৰাবাদ এপলো চিকিৎসালয়ৰ স্নায়ু বিশেষজ্ঞ ডক্টৰ ৰাজা ৰেড্ডীয়ে। ফ্ল'ৰচিছৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে অসমলৈ অহা ডক্টৰ ৰেড্ডীক আমি লগ ধৰিলো। Particularly deficiency of calcium, magnesium and vitamin C aggravates fluoride toxicity. এয়া ডক্টৰ ৰাজা ৰেড্ডী। So in order to solve this problem in this village, one, there is a river nearby, and then drinking and cooking, I think, all water which is used for drinking and cooking should come from that river, because groundwater still has got excessive amount of fluoride. Second, tea should be a taboo, should be banned really, because enormous amount of tea is, because some people drink 30-40 cups of tea and they may develop over a period of time fluorosis. So here in this village, which has already has got an excessive intake from other sources, so tea must be banned really. সেই অঞ্চলৰ বোৱতী পানী ফ্ল'ৰাইড মুক্ত। সেয়েহে বৰ্তমান আকাশীগংগা পঞ্চায়ত এলেকাত জুৰিৰ পানী যোগান ধৰাৰ ব্যৱস্থা কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগে। More than 50% কভাৰ কৰিছো পাইপ ৱাটাৰ ছাপ্লাই স্কিম, আৰু বাকীখিনি ইন দ্য প্ৰচেছ কভাৰ কৰিবৰ কাৰণে। এয়া অন্নমোহন বৰা। লাষ্ট ইয়াৰ আমি 65 হেবিটেশ্যন এটা স্কিম দিয়ে কভাৰ কৰিছো উদমাৰী বুলি, আৰু আল্টিমেটলি গোটেই যিখিনি ফ্ল'ৰাইড এফেক্টেড হেবিটেশ্যন আছে আমি অলৰেডি কভাৰ কৰিছোৱেই বাই ৰিংৱেল হওক। ৰিংৱেলটোৱে আমাৰ হয় কি নৰ্মেলি ওপৰৰ পানীটো খাব পাৰে, তাৰমানে ফ্ল'ৰাইড ফ্ৰী হয়। তাৰপিছত তাতে আমি অলৰেডি উধগাঁও বুলি এটা স্কিম আছে, মাজতে অলপ প্ৰব্লেম আছিলে শ্বৰ্টেজ অফ ৱাটাৰ, সেইখিনি আমি অলৰেডি ফুলফিল কৰিছো। এতিয়া পানী চাফিচিয়েণ্টলি দে গেট ৱাটাৰ। ৰিংৱেলত আমি আমাৰ টেষ্ট কৰা হয়, যদি ফ্ল'ৰাইড ফ্ৰী থাকে আমি উই এলাউ দেম। বাকীবিলাক চ'ৰ্চ আমি জেনেৰেলি বন্ধ কৰি দিয়া হয়। এইদৰে আভিযান্ত্ৰিকভাৱে ফ্ল'ৰচিছ নিৰাময়ৰ ব্যৱস্থাও লোৱা হৈছে। আনহাতে ফ্ল'ৰচিছ ৰোগৰ কাৰণৰ সূত্ৰ ধৰি ফ্ল'ৰাইড নিলগনৰ পদ্ধতিও উদ্ঘাটন কৰিছে বিজ্ঞানীয়ে। এইটো ক্লুটো ফ্ল'ৰচিছৰ পৰাই আমি লৈছো। এয়া অধ্যাপক ডক্টৰ ৰবীন কুমাৰ দত্ত। যে হাড়ত যিটো কাৰণে ফ্ল'ৰাইডে এটেক কৰে, যি ধৰণে গৈ মানে হাড়ত থকা আপোনাৰ কেলছিয়াম ফচফেট হাইড্ৰক্সিএপেটাইট বুলি কয়, তাত ফ্ল'ৰাইডে কমপ্লেক্স ফৰ্ম কৰে বা এডজৰ্পশ্যন হয়, যিটো কাৰণে তাৰ হাড়ৰ ষ্ট্ৰাকচাৰটো চেঞ্জ হৈ যায়। গতিকে আমি হাইড্ৰক্সিএপেটাইটৰ নিচিনা মেটেৰিয়েলেই তাতে বনাওঁ, যিটো ফ্ল'ৰাইড ৰিমুভেলৰ যিটো প্লান্ট কৰিছো আমি, মেথডটো যিটো ব্যৱহাৰ কৰিছো। বৈজ্ঞানিক তথ্যৰ অভাৱত এটা সময়ত তপতজুৰিত দমকল স্থাপন কৰা হৈছিল। পাছত সেইবোৰ বিভাগে ৰঙা ক্ৰছ চিহ্নৰে ফলকসহ বাতিল কৰে যদিও সেইবোৰ ঠায়ে ঠায়ে ৰৈও যায়, আৰু স্থানীয় ৰাইজে সহজতে পোৱা ফটফটীয়া দমকলৰ পানী পুনৰ ব্যৱহাৰ কৰিবলৈ লয় আৰু ফ্ল'ৰচিছ ৰোগত ভুগি সৰ্বশ্ৰান্ত হয়। বিভিন্ন সংস্থা তথা চৰকাৰী বিভাগৰ হস্তক্ষেপত এতিয়া হোজাই অঞ্চলৰ ৰাইজ অধিক সজাগ আৰু সচেতন হৈছে। কিন্তু অসমৰ অন্যান্য অঞ্চলতো প্ৰাৰম্ভিক অনুসন্ধানত ভূজলত ফ্ল'ৰাইডৰ উপস্থিতি ধৰা পৰিছে। সেই অঞ্চলৰ জনসাধাৰণ যাতে একেধৰণেৰে সৰ্বশ্ৰান্ত নহয়, তাৰ বাবে বিভাগীয় বলিষ্ঠ পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। অভিশপ্ত জলাধাৰ। প্ৰামাণ্য আলেখ্যখনি শুনিলে, আঁত ধৰিলে অৱনী বৰাই। প্ৰযোজনা আছিল প্ৰবাল কুমাৰ শৰ্মা আৰু ৰূপান্ত কুমাৰ